মাছ খাবলৈ প্ৰায় সকলোৱে ভাল পায়, কিন্তু ডাঙৰ কথাটো হ'ল যদিহে মাছ খোৱাৰ সময়ত সাৱধান নহয়, তেতিয়া বিপদ হ'ব পাৰে আপোনাৰ। খোৱাৰ সময়ত ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে কি কৰিব? যদি ডিঙিত কাঁইট লাগি ধৰে, পকা কল খাব। পকা কল টুকুৰা টুকুৰকৈ খালে কাঁইট পেটলৈ যায়, ফলত সকাহ পাব আপুনি। পানীত নেমু মিহলাই খাওক। নেমুত চাইট্ৰিক এচিড গুণে কাঁইট কোমল কৰে, ফলত কাঁইট ভিতৰলৈ যোৱাত সহায় কৰে। ভাতৰ সৰু লাডু বনাই খাওক। ফলটি কলৰ দৰে কাম কৰিব। নুচুবোৱাকৈ ভাতৰ লাড়ুটো গিলি দিয়ক, ফলত মাছৰ লাগি ধৰা কাঁইট ভিতৰলৈ গুচি যাব। জোৰেৰে কাঢ়িবলৈ চেষ্টা কৰক। বেছিভাগ কাঁইট ডিঙিৰ পিছফালৰ টনচিলত আবদ্ধ হৈ পৰে। গতিকে যেতিয়া আপুনি ডাঙৰকৈ কাঢ়িব, কাঁইট ওলাই আহে।